কাহিনীও নেদেখা কাহিনীও নুশুনা এটা বিশেষ ভিডিঅ' লৈ আনিছোঁ পৃথিৱীৰ সকলো মানুহৰ কাৰণে যি ভিডিঅ' আপোনাৰ হৃদয় কঁপি উঠিব কিয়নো ঠিক এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াত ফেচবুকত দেখা পোৱা মতে এহাল দম্পতি অৰ্থাৎ যুৱক যুৱতীয়ে অবৈধ প্ৰেম কৰিছিল আৰু অবৈধ প্ৰেম কৰাৰ পিছত তেখেতসকলে সহবাসত লিপ্ত হৈছিল সেই সহবাস ইমানে কঠোৰ যে যিয়ে মৃত্যুলৈকে ঠেলি দিব পাৰে বা সেই সহবাসে মৃত্যুলৈকে ঠেলি দিছে বুলি ইতিমধ্যে ফেচবুকত দেখা পোৱা গৈছে তাতে দেখা পোৱা গৈছে যে যুৱক যুৱতীজনে এজনৰ ওপৰত আনজন পৰি আছে আৰু কান্দি আছে তাতে ইছলাম ধৰ্মাৱলম্বী লোকৰ মহিলা আৰু এজন জনাব অৰ্থাৎ গুৰু তাতে দেখা পোৱা গৈছে আৰু তেখেতে আল্লাহৰ ওচৰত দোৱা কৰি আছে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি আছে যাতে তেখেতসকলৰ যি সমস্যা হৈছে সেই সমস্যা যাতে আল্লাহ মাফ কৰি দিয়ে বা আল্লাহ যাতে কবুল কৰি দিয়ে কিন্তু তথাপিও যেন তেখেতসকলৰ সেই সমস্যা আল্লাহ শুনা নাই কিয়নো তেখেতসকলে অন্যায় কাম কৰিছিল তেখেতসকলে ভুল কৰিছিল কথাত কয় মানুহে পাপে নেৰে বাপক ঠিক সেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াত তেখেতসকলৰ ইমানে ডাঙৰ পাপ আছিল যি পাপে তেখেতসকলৰ মৃত্যুলৈকে ঠেলি দিছে দোৱা কৰাৰ পিছতো তেখেতসকলৰ গুপ্তাংগ যে ফাঁচি গৈছিল বাটকি গৈছিল সেই গুপ্তাংগ কিন্তু ওলাই অহা নাছিল তাৰ পিছত তেখেতসকলে অৱশেষত তাৰে পৰা লৈ যায় হস্পিটাললৈ আৰু হস্পিটালত লৈ যোৱাৰ পিছত কিন্তু ডক্টৰে তেখেতসকলক মৃত বুলি ঘোষণা কৰে ইয়াৰ পৰাই বুজা যায় যে পাপে নেৰে বাপক এই কথাই সঁচা যদি কোনোবাই পাপ কৰিছে মানুহৰ চকুত যদি ধূলি দিব পাৰে কিন্তু আল্লাহৰ চকুত বা ভগৱানৰ চকুত বা ঈশ্বৰৰ চকুত কিন্তু ধূলি দিব নোৱাৰে তেনেধৰণৰ ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াত কিয়নো অৱশেষত মৃত্যু বুলি ঘোষণা কৰিছে এই ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ মানুহক সমগ্ৰ বিশ্ববাসীক জনাব বিচাৰোঁ যাতে আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ ভুল নকৰিব যি ভুল আল্লাহেও